হুইচ আহোম কিং আৰ্ন দ্য টাইটল অফ বামুণী কোঁৱৰ? কোনজন আহোম ৰজাই বামুণী কোঁৱৰ উপাধি লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুডাংফা। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী চুডাংফাৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। 1397 চনত আহোম স্বৰ্গদেউ চুডাংফাই আহোম ৰাজসিংহাসনত উঠে আৰু নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ চাৰগোৱালৈ স্থানান্তৰিত কৰে। চ' এইটো ইম্পৰ্টেণ্ট হয় যে চুডাংফাৰ দিনত আহোমৰ ৰাজধানী ক'ত আছিল? চাৰগোৱা। এইটো বহুত ইম্পৰ্টেণ্ট। চুডাংফা আহোম ৰজা টাইখামতিৰ পুত্ৰ হ'লেও ৰাজপ্ৰাসাদত জন্ম হোৱা নাছিল। তেওঁ হাবুঙৰ এটা ব্ৰাহ্মণৰ পৰিয়ালত জন্ম আৰু ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰে জনা যায়। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী পইণ্টটো হ'ল যে বামুণী কোঁৱৰ বুলি কাক জনা যায়? তাৰ এনচাৰটো হ'ল চুডাংফা। এইটো বহুত ইম্পৰ্টেণ্ট। আহোম স্বৰ্গদেউ চুডাংফাই আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন কৰিছিল। শিঙৰি ঘৰ হ'ল আহোম ৰজাৰ ৰাজ অভিষেক পাতিবলৈ শিঙৰি গছৰ কাঠেৰে বিশেষভাৱে সজা এটি ঘৰ। কিন্তু আৰ্থিক সমস্যাৰ বাবে কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনত এই পৰম্পৰা পালন কৰিব পৰা নাছিল। তেওঁৰ ৰাজত্বকালতে আহোম দৰবাৰত হিন্দু ধৰ্মৰ প্ৰথম আনুষ্ঠানিক প্ৰৱেশ ঘটিছিল। তেওঁৰ দিনতেই আহোম আৰু তিপামৰ মাজত যুদ্ধ হৈছিল। ফাৰ্ষ্ট আহোম আৰু তিপামৰ ৱাৰ হৈছিলে তেওঁৰ দিনতেই। ইন হুইচ ইয়াৰ ডিড হিউৱেন চাং ভিজিট আছাম? হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 640 AD। বৰ্মন বংশৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে কামৰূপলৈ আহিছিলে আৰু ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা হ'ল হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতা স্থাপনৰ উদ্দেশ্যে পঠিওৱা কটকীজনৰ নাম হ'ল শংখবেগ। এই তিনিটা পইণ্ট এক্সামত ৰিপিটেডলি আহি থাকে, গতিকে বহুত ইম্পৰ্টেণ্ট হয়। একৰ্ডিং টু হুইচ অফ দ্য ফলোয়িং পুৰাণা দ্য টেম্পল অফ কামাখ্যা ৱাজ ইন দ্য চেণ্টাৰ অফ কামৰূপা? তলৰ কোনটো পুৰাণ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কালিকা পুৰাণ। কালিকা পুৰাণ হৈছে এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক 18খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত পাহাৰৰ বৰ্ণনাৰ উপৰিও কামাখ্যা তথা কামাখ্যা দেৱীৰ মন্দিৰৰ উল্লেখ আছে। লগতে মনত ৰাখিব লাগিব যে এই মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়। এইটো পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ডিমাপুৰ দ্য কেপিটেল অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই হুইচ আহোম কিং? কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ কোনজন আহোম ৰজাই দখল কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুহুংমুং। হু ৱেৰ দ্য প্ৰমিনেণ্ট লিডাৰ্ছ অফ দণ্ডুৱা দ্ৰোহ? দণ্ডুৱা দ্ৰোহৰ প্ৰধান নেতা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হৰদত্ত আৰু বীৰদত্ত। দ্য টম্ব লোকেটেড এট পুৱামক্কা ইন আছাম বিলংছ টু হুইচ অফ দ্য ফলোয়িং ৰিলিজিয়াছ ফিগাৰ্ছ? অসমৰ পুৱামক্কাত অৱস্থিত সমাধিটো তলৰ কোনজন ধৰ্মীয় ব্যক্তিৰ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গিয়াছুদ্দিন আলিয়াৰ। হুইচ আহোম কিং বিল্ড দ্য টেম্পল অফ উমানন্দ? কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহ। হোৱাট ৱাজ দ্য শ্বেপ অফ দ্য কইনছ ডিউৰিং দ্য আহোম ৰেইন? আহোম ৰাজত্বকালত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অক্টাগনেল শ্বেপৰ আছিল। হুইচ পালা কিং বিল্ড শ্ৰী দুৰ্জয়া এজ দ্য কেপিটেল? পাল বংশৰ কোনজন ৰজাই শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰত্নপাল। হু ৱাজ হেংড পাব্লিকলি উইথ মণিৰাম দেৱান? মণিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পিয়লি বৰুৱা। 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা যোৰহাটত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিছিল। হু ৰিবিল্ড দ্য টেম্পল অফ গডেছ কামাখ্যা? কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰনাৰায়ণ। লগতে মনত ৰাখিব লাগিব যে নৰনাৰায়ণ আৰু চিলাৰায়ৰ পিতৃ বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু নৰনাৰায়ণৰ প্ৰকৃত নাম হ'ল মল্লদেৱ আৰু চিলাৰায়ৰ প্ৰকৃত নাম হ'ল শুক্লধ্বজ। এই দুটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী, এক্সামত আহি থাকে। তাৰ পাছত তেওঁ নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল আৰু তেওঁৱেই শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মলৈ প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। তেওঁৰ শাসনকালতে পুৰুষোত্তম বিদ্যাবাগীয়ে প্ৰয়োগ ৰত্নমালা নামৰ সংস্কৃত ব্যাকৰণ লিখি উলিয়াইছিল আৰু নৰনাৰায়ণৰ সোঁৱৰণত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি যোৱা যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগী দলংখনৰ নাম নৰনাৰায়ণ সেতু ৰখা হৈছে। এই গোটেইকেইটা পইণ্ট দৰকাৰী হয়। হু এষ্টাব্লিছ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন ইন আপাৰ আছাম? অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান।
Who was the first martyr from Assam in the Quit India movement of 1942? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অসমৰ পৰা প্ৰথম শ্বহীদ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কনকলতা বৰুৱা। Which Ahom king married the Manipuri princess Kurongo Noyoni? কোনজন আহোম ৰজাই মণিপুৰী ৰাজকুমাৰী কুৰংগ নয়নীক বিয়া কৰাইছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই মণিপুৰী ৰাজকুমাৰী কুৰংগ নয়নীক বিয়া কৰাইছিল। His Ahom king dug the জয়সাগৰ পুখুৰী within 45 days in memory of his mother জয়মতী। কোনজন আহোম ৰজাই নিজৰ মাতৃ জয়মতীৰ স্মৃতিত 45 দিনৰ ভিতৰতে জয়সাগৰ পুখুৰী খান্দিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয় আৰু সৰুতে ৰুদ্ৰসিংহৰ নাম আছিলে লাই আৰু ৰুদ্ৰসিংহৰ আহোম নাম হৈছে চুক্ৰুংফা। Who was the first Burman king to perform the অশ্বমেধ যজ্ঞ? অশ্বমেধ যজ্ঞ কৰা বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহিন্দ বৰ্মন। Who was the Moran king when Sukafa came to Assam? Sukafa অসমলৈ অহাৰ সময়ত মৰাণৰ ৰজা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বডৌচা। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী চুকাফাৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্ট ডিছকাছ কৰিম। স্বৰ্গদেউ চাওলুং চুকাফা আছিল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, ফাউণ্ডাৰ অফ আহোম কিংডম। আহোমসকলে অসমত 598 বছৰ ৰাজত্ব কৰিছিল, 1228 চনৰ পৰা 1826 চনলৈ, প্ৰায় 600 বছৰ বুলি ধৰা হয়। চুকাফা আছিল চাউথ ইষ্ট এছিয়াৰ চান ব্ৰাঞ্চৰ টাই বংশৰ লোক। টাইৰ অৰ্থ হ'ল স্বৰ্গৰ পৰা অহা লোক। বিভিন্ন আখ্যান অনুসৰি চুকাফাক স্বৰ্গ ৰজা লেংডন বা ইন্দ্ৰনাথী খুনলুং আৰু খুনলাইৰ বংশধৰ বুলি কোৱা হয়। চ' এক্সামত অহা দেখা গৈছে যে খুনলুং আৰু খুনলাই কাৰ গ্ৰেণ্ডছন? যাৰ এনচাৰটো হ'ব লেংডন। তাৰ পাছত 1215 চনত মুংমৰ ৰজা পামিওপুঙৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰ চুখানপা মুংমৰ সিংহাসনত বহে আৰু চুকাফাই মনৰ দুখতে আৰু নিজৰ আইতাকৰ উপদেশ আৰু নিৰ্দেশত মুংমৰ ৰাজ্য ত্যাগ কৰে। চ' এক্সামৰ কাৰণে দৰকাৰী পইণ্টটো হৈছে যে চুকাফাই কোন চনত নিজৰ ৰাজধানী মুংমাও এৰি থৈ গৈছিল? তাৰ এনচাৰটো হ'ব 1215 চনত। তাৰ পাছত প্ৰায় 13 বছৰ কাল পাটকাইৰ আশে পাশে অনাই বনাই ঘূৰাৰ পাছত চুকাফাই 1228 চনত পাটকাই পৰ্বত বা পাটকাই ৰেঞ্জৰ মাজেৰে নামৰূপত প্ৰৱেশ কৰে। তেখেতে অসমত কোন চনত এণ্ট্ৰি কৰিছিলে? 1228 চনত। আৰু সেই দিনটো আছিল 2 ডিচেম্বৰ। সেইকাৰণে 2 ডিচেম্বৰ দিনটো চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়। আৰু অসমত 1996 চনৰ পৰা তেখেতৰ আগমনৰ স্মৃতিত 2 ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে পালন কৰি আহিছে। তাৰ পাছত তেখেতে ৰাজধানী পাতিবৰ বাবে দিহিং, টিপাম, শোলগুৰি, অভয়াপুৰী আদি কেইবাখনো ঠাই নিৰ্বাচন কৰিছিল, যদিও বানপানী বা বেলেগ অসুবিধাৰ কাৰণে তাত স্থায়ীভাৱে ৰাজধানী পাতিব নোৱাৰিছিল। শেষত তেওঁ খেতিৰ বাবে উপযোগী আৰু বানপানীৰ পৰা মুক্ত এখন ঠাই বিচাৰি পায় আৰু সেই ঠাইতে 1253 চনত স্থায়ীকৈ আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল আৰু সেই ঠাইখনৰ নাম হৈছে চৰাইদেউ। চ' আহোমৰ ফাৰ্ষ্ট কেপিটেল কোনটো বুলি ক'লে এইটো হ'ব চৰাইদেউ আৰু লাষ্ট কেপিটেল হয় যোৰহাট। আৰু চৰাইদেউ হৈছে আহোম ৰাজ্যৰ প্ৰথমখন বানমুক্ত ৰাজধানী বা প্ৰথমখন স্থায়ীভাৱে স্থাপন কৰা ৰাজধানী। চ' এইটো বহুত ইম্পৰ্টেণ্ট। চুকাফাই 2টা পোষ্ট ক্ৰিয়েট কৰিছিলে। চ' এটা হৈছে বুঢ়াগোসাঁই আৰু আনটো হৈছে বৰগোসাঁই। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। ব্ৰহ্মপুত্ৰ উপত্যকা পাওঁতে তেওঁ বুৰঞ্জীকাৰসকলক সকলো ঘটনাৰ লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল আৰু অসমত বুৰঞ্জী লিখাৰ আৰম্ভণি এনেকৈ ঘটিছিল। চ' বুৰঞ্জী অসমত কোনে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰিছে বুলি যদি সোধা হয় তেতিয়া হ'ব চুকাফা। আৰু যদি কয় যে অসমীয়াত বুৰঞ্জী লিখা কথা কোনজন ৰজাৰ দিনৰ পৰা চলি আহিছে বুলি ক'লে তাৰ এনচাৰটো হ'ব চুহুংমুং। তাৰ পাছত তেখেতক আৰ্কিটেক্ট অফ বৰ আছাম বা বৃহত্তৰ আছাম বুলি জনা যায় আৰু তেখেতৰ মৃত্যু হৈছিল 1268 চনত। তেখেতৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চুতীওফা ৰজা হয়। চ' এক্সামত আজিকালি আহিছে যে আহোমৰ ছেকেণ্ড ৰজা কোন বা চুকাফাৰ পাছত কোনে ৰজা হৈছিলে? ত' তাৰ এনচাৰটো হ'ব চুতীওফা। আচলতে বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত আহিছে বহুতবাৰ। এতিয়া আমি চুকাফাৰ গুৰুত্বপূৰ্ণ ফেক্টছবিলাক কুইকলি চাম। 1215 চুকাফাই মুংমাও এৰিছিলে। 1228 আফটাৰ 13 years চুকাফাই অসমত প্ৰৱেশ কৰিছিলে। এণ্ড 1253 চৰাইদেউত আহোমৰ ফাৰ্ষ্ট ৰাজধানী পাতিছিলে। তাৰপৰা 1268 চুকাফাৰ মৃত্যু হৈছিলে। তাৰপৰা চুকাফাই 2টা পোষ্ট ক্ৰিয়েট কৰিছে, বুঢ়াগোসাঁই, বৰগোসাঁই। এইটো ইম্পৰ্টেণ্ট। আৰু 2 ডিচেম্বৰত চুকাফা দিৱস হিচাপে পালন কৰা হয়। Under whose guidance
was a বৃন্দাবনী বস্ত্ৰ woven by Assamese weavers. কাৰ নিৰ্দেশনাত অসমীয়া শিপিনীৰ দ্বাৰা বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শংকৰদেৱ। What was the name of the coins used during Kush Kingdom? কোচ ৰাজ্যৰ সময়ত ব্যৱহৃত মুদ্ৰাবোৰৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নাৰায়ণী। The Hayonthal copper plate was issued by which king? হায়ুংথাল তামৰ ফলক কোনজন ৰজাই জাৰি কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হৰজাৰ বৰ্মন। Who first introduced the cremation of the dead among the Ahoms? কোনে প্ৰথমে আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰৰজা ফুলেশ্বৰী। Who is also known as দিহিঙীয়া ৰজা? কাক দিহিঙীয়া ৰজা বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুহুংমুং। এতিয়া আমি এক্সামৰ বাবে দৰকাৰী চুহুংমুঙৰ গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম। দিহিং নদীৰ পাৰৰ বকতালৈ ৰাজধানী স্থানান্তৰিত কৰাৰ বাবে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। এইটো বহুত ইম্পৰ্টেণ্ট হয় যে দিহিঙীয়া ৰজা বুলি কাক জনা যায়? তাৰ এনচাৰটো হ'ল চুহুংমুং। চুহুংমুঙক সাম্ৰাজ্যবাদী নীতিৰ বাবে অসমৰ নেপোলিয়ন বা নেপোলিয়ন অফ আছাম বুলি জনা যায়। আৰু লগতে মনত ৰাখিব লাগিব যে নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক জনা যায়? তাৰ এনচাৰটো হ'ব সমুদ্ৰগুপ্ত। লগতে চুহুংমুং হৈছে প্ৰথম আহোম ৰজা যিজনে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল। তেওঁৰ দিনৰে পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। চুহুংমুঙৰ দিনৰে পৰা হিন্দুৰ শকাব্দ মতে বছৰ গণনা কৰা নিয়ম আৰম্ভ হৈছিল। চ' আমি মনত ৰাখিব লাগিব যে চাকা এৰা এডপ্টেড কৰিছিল চুহুংমুঙে। এইজনে ৰজাৰ দিনতে ফাৰ্ষ্ট চেঞ্চাছ প্ৰথম লোকপিয়ল মানে জনসংখ্যা নিৰ্ধাৰণ আঁচনি গ্ৰহণ কৰা হৈছিল। চুহুংমুঙৰ দিনত অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখা হৈছিল। এই বুৰঞ্জী পুথিখনৰ নাম হৈছে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা। এই পুথিখনত আহোমৰ সৈতে দেৱতাৰ সম্পৰ্কৰ কথা কোৱা হৈছে। চ' এক্সামত আহিব পাৰে যে বুৰঞ্জী কোনজন আহোম ৰজাৰ দিনৰ পৰা লিখা হৈছিল? এতিয়া এনচাৰটো হ'ব চুকাফা। বা যদি আহে যে অসমীয়া ভাষাত বুৰঞ্জী কোনজন দিনৰ পৰা লিখা হৈছিলে, তেতিয়া এনচাৰটো হ'ব চুহুংমুং। চুহুংমুঙৰ দিনতেই 1523 চনত চুতীয়াসকলৰ সৈতে আহোমৰ কনফ্লিক্ট হৈছিল। পিছত চুতীয়াসকলৰ লাষ্ট ৰজা নীতিপালক পৰাস্ত কৰি সমগ্ৰ চুতীয়া ৰাজ্য আহোমৰ অধীনত কৰে আৰু এই অঞ্চলৰ প্ৰশাসন ব্যৱস্থা চোৱাচিতা কৰিবৰ বাবে চদিয়াখোৱা গোসাঁই নামৰ নতুন পদবীৰ সৃষ্টি কৰে। আৰু ফাৰ্ষ্ট চদিয়াখোৱা গোসাঁই হ'ল পাঞ্চিংমুং। বহুত ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। লগতে মনত ৰাখিব লাগিব যে প্ৰথম চুতীয়া ৰজা হৈছে বীৰপাল আৰু লাষ্ট চুতীয়া কিং হৈছে নীতিপাল। আৰু নীতিপালৰ ৱাইফৰ নাম হৈছে সতী সাধনী। চুতীয়া ৰজা আহোমৰ হাতত পৰাৰ পিছত আত্মসমৰ্পণতকৈ মৃত্যুক বেছি পচন্দ কৰা নীতিপালৰ ৰাণী সাধিনীয়ে চন্দ্ৰগিৰি পাহাৰৰ ওপৰৰ পৰা পৰি আত্মহত্যা কৰে। আৰু এটা কথা মনত ৰাখিব লাগিব যে চুতীয়াসকলৰ লগত যুদ্ধত জয়ী হৈ চুহুংমুঙে ঋক্ষাবন উৎসৱ পালন কৰিছিল। বহুত দৰকাৰী হয়। আৰু এই উৎসৱ পালন কৰিছিল ৰাজ্যৰ দীৰ্ঘায়ুৰ বাবে। আমাৰ এক্সামত অহা দেখা গৈছে যে ঋক্ষাবন উৎসৱ কোনে পালন কৰিছিল? এইটো তাৰ এনচাৰ হ'ল চুহুংমুং। আৰু কাৰ লগত যুদ্ধত জয়ী হৈ পালন কৰিছিল? সেইটো চুতীয়াসকলৰ লগত। চুহুংমুঙৰ দিনত ফায়াৰ আৰ্ম ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিছিলে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে চুতীয়া ৰজাসকলে আহোম ৰজাসকলতকৈ আগত ফায়াৰ আৰ্মছৰ ব্যৱহাৰ কৰিছিল। 1527 চনত বংগৰ মুছলমানসকলে পোন প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। চ' এক্সামত আহে যে কোনজন ৰজাৰ দিনত মুছলমানসকলে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? তাৰ এনচাৰ হ'ব চুহুংমুং। চুহুংমুঙৰ দিনতে মুছলমানসকলে 3বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল। থাৰ্ড আক্ৰমণৰ সেনাপতি আছিল তুৰ্বক। 1532 চনত তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল বা আহোম আক্ৰমণ কৰিছিল। এই যুদ্ধত আহোম বিজয়ী হৈছিল, কিন্তু ফ্ৰাংচিংমুংকে ধৰি 8জন আহোম সেনাপতি মৃত্যু হৈছিল। ফ্ৰাংচিংমুঙৰ মৃত্যুৰ কথা শুনি তেওঁৰ পত্নী মুৰাদাবুৰে নিজে আন 5গৰাকী মহিলাৰ সৈতে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি যায় আৰু তুৰ্বকৰ সৈতে যুঁজি মৃত্যুবৰণ কৰে। পাছত কনচেং বৰপাত্ৰ গোসাঁইৰ হাতত তুৰ্বকৰ মৃত্যু ঘটে। তুৰ্বকৰ মূৰটো চুহুংমুঙৰ আদেশত চৰাইদেউ পাহাৰত পুতি থোৱা হৈছিল। চুহুংমুঙৰ দিনতে 1531ত আহোম আৰু কছাৰীৰ মাজত কনফ্লিক্ট হয়। চুতীয়াসকলৰ নিচিনাকৈ কছাৰীসকলকো পৰাস্ত কৰি কছাৰীসকলৰ পৰা লাভ কৰা ধনশিৰি উপত্যকাৰ নামনি অঞ্চল চোৱাচিতা কৰিবৰ কাৰণে মৰঙীখোৱা গোসাঁই পদৰ সৃষ্টি কৰে। আৰু ফাৰ্ষ্ট মৰঙীখোৱা গোসাঁই হ'ল চুৰ্পাবৰ চেতিয়া।
চুহুংমুঙে দেটচুং নামৰ এজন কছাৰী ৰাজকোঁৱৰক কছাৰী ৰাজ্যৰ সিংহাসনত বহাই আৰু কৰতলীয়া ৰজা হিচাপে স্বীকৃতি দিয়ে। তেতিয়াৰ পৰাই কছাৰী ৰজা আহোমৰ থাপিত সঞ্চিতা হ'ল। থাপিত সঞ্চিতা মানে হৈছে তলতীয়া শাসনকৰ্তা। হু ইজ ন'ন এজ ল'ৰা ৰজা? ল'ৰা ৰজা বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুলিকফা। চুলিকফাক ৰত্নধৱ সিংহ বুলিও জনা যায়। হু ৰিকনষ্ট্ৰাক্টেড দ্য নেঘেৰিটিং শিৱদৌল টেম্পল ইন 1765? 1765 চনত নেঘেৰিটিং শিৱদৌল মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। হুইচ অফ দ্য ফলোয়িং বুঢ়াগোহাঁই ৰিজেক্টেড দ্য অফাৰ টু বিকম দ্য আহোম কিং অন 2 অকেজনছ? কোনজন বুঢ়াগোহাঁয়ে দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অতন বুঢ়াগোহাঁই। হু লেড দ্য ফাৰ্ষ্ট ৰিভিলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম ইন 1828? 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুমধৰ কোঁৱৰ। হু কনষ্ট্ৰাক্টেড দ্য 380 মাইল লং গোসাই কমল আলি ৰোড হুইচ কানেক্ট কোচবিহাৰ টু নাৰায়ণপুৰ? কোচবিহাৰৰ পৰা নাৰায়ণপুৰ সংযোগী 380 মাইল দৈৰ্ঘ্যৰ গোসাই কমল আলি পথটো কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। দুধৰ আলি অলছ' ন'ন এজ লেজিমেন্স ৰোড ৱাজ বিল্ড বাই গদাধৰ সিংহ। হোৱাট ইজ ইটছ লেংথ? দুধৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 212 কিলোমিটাৰ। হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ ডিড দ্য বাৰ্মিজ ইনভেশ্যন অফ আছাম নট টেক প্লেচ? কোনটো বছৰত অসমত মানৰ আক্ৰমণ সংঘটিত হোৱা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1825। মানসকলে প্ৰথমে আক্ৰমণ কৰিছিলে 1817 চনত, ছেকেণ্ড আক্ৰমণ কৰিছিলে 1819 চনত আৰু থাৰ্ড আক্ৰমণ কৰিছিলে 1821ত। চ' 1825ত অসমত মানৰ আক্ৰমণ সংঘটিত হোৱা নাছিল। হুইচ কিংডম মাৰ্ক দ্য এণ্ড অফ দ্য এনচিয়েণ্ট পিৰিয়ড এণ্ড দ্য বিগিনিং অফ দ্য মেডিভেল পিৰিয়ড ইন আছাম? অসমত কোনখন সাম্ৰাজ্যই প্ৰাচীন যুগৰ অন্ত আৰু মধ্যযুগীয় যুগৰ আৰম্ভণি কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কমতা কিংডম, কমতা ৰাজ্য। হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড চিডেড টু পাকিস্তান আফটাৰ দ্য পাৰ্টিশ্যন? কোনখন জিলা বিভাজনৰ পাছত অসমৰ পৰা পৃথক হৈ পাকিস্তানৰ হাতত অৰ্পণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চিলেট। হু ৱাজ এপইণ্টেড বাই দ্য আহোম কিংছ টু অভাৰচি দ্য কনষ্ট্ৰাকশ্যন এণ্ড মেইনটেনেন্স অফ অল চিভিল ৱৰ্কছ? সকলো অসামৰিক কামৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ তদাৰক কৰিবলৈ আহোম ৰজাই কাক নিযুক্তি প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চেংৰাং ফুকন। একৰ্ডিং টু আহোম লেজেণ্ডছ হু ৱেৰ দ্য গ্ৰেণ্ডছন্স অফ লেংডন? আহোমৰ কিংবদন্তি অনুসৰি লেংডনৰ নাতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খুনলুং আৰু খুনলাই। একৰ্ডিং টু প্ৰি হিষ্টৰী চৰ্চেছ হু ৱাজ দ্য মাদাৰ অফ নৰকাসুৰা? প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধৰিত্ৰী। একৰ্ডিং টু হিউৱেন চাং দ্য চাৰ্কুমফেৰেঞ্চ অফ কামৰূপা ৱাজ? হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1700 মাইলছ, 1700 মাইলছ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মায়ামৰা সত্ৰ? মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অনিৰুদ্ধদেৱ। হু ৱাজ দ্য কামৰূপ ৰুলাৰ হু লেফ্ট হিজ চিল এট নালন্দা ইউনিভাৰ্চিটি? নালন্দা বিশ্ববিদ্যালয়ত নিজৰ মোহৰ এৰি থৈ যোৱা কামৰূপৰ শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন।